যোৰহাটৰ নিমাতী পথত হনুমান জয়ন্তী উদযাপন। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ভক্তিভাৱে উদযাপন কৰা হৈছে হনুমান জয়ন্তী। এই পবিত্ৰ দিনটোত হনুমানৰ জন্মোৎসৱ উপলক্ষে দেশজুৰি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। যোৰহাট জিলাতো এই উৎসৱ ভক্তি আৰু আধ্যাত্মিকতাৰ মাজেৰে পালন কৰা পৰিলক্ষিত হ'ল। 2023 চনৰ পৰা তেখেতলোকে এই বিশেষ স্থানত তেখেতলোকে আমাৰ বুঢ়ীগাঁৱৰ শ্ৰী শ্ৰী গণেশ মন্দিৰৰ সমূহ ৰাইজক তেখেতলোকে আমন্ত্ৰণ কৰি এভাগী নাম আজি হনুমান জয়ন্তী তেখেতলোকে পালন কৰি আহিছে। আজি তদ্ৰূপ সেইদৰে আমি ইয়াত সকলো ভক্তই আহি পেলাই এই নামভাগত আমি অংশগ্ৰহণ কৰিছোঁ আৰু দিহানাম পৰিৱেশন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ সুদূৰ ভৱিষ্যতে যেনে এনেধৰণৰ কাৰ্যই অঞ্চলটোত তথা অসমবাসীৰ মাজত এটা প্ৰগাঢ় ৰূপ ধাৰণ কৰে বা ৰূপ ধৰিব, যিটোৱে নেকি আমাৰ স্বাভিমান, যিটো নেকি আমাৰ দিহানামৰ যিটো স্বাভিমান, এইটো যাতে আমি অটুটভাৱে জীয়াই ৰাখিব পাৰোঁ ভৱিষ্যতে, তাকে কামনা কৰিলোঁ। উল্লেখযোগ্য যে যোৰহাট চহৰৰ নিমাতী পথৰ খাজুৰিগুৰি অঞ্চলৰ খাজুৰিগুৰি হনুমান মন্দিৰত এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হয় হনুমান জয়ন্তী। যোৰহাটৰ নিমাতী ৰোডৰ খাজুৰিগুৰি অঞ্চলত আমাৰ এই হনুমান মন্দিৰভাগ 2018 চনতে অলপ চালুকীয়া অৱস্থাতে আৰম্ভ হৈছিলে। স্থানীয় আমাৰ দেৱজিৎ শইকীয়াই হনুমানৰ প্ৰতিমূৰ্তি এটা বনাই পেলাই নিয়ম মাফিক মানে আগবঢ়াইছিলে। তাৰপিছত প্ৰতি বছৰে আমাৰ এনেকুৱা ভক্ত ইমান যথেষ্ট সংখ্যক ভক্তৰ মানে সমাগম হৈছে, আৰু সমাগম হোৱাৰ পিছত আমাৰ মনত মানে উৎসাহটো আহি আছে। আমি যিখিনি ব্যক্তি ইয়াত লাগি আছোঁহি, তাৰপৰা দেখিছোঁ প্ৰতি মঙলবাৰে সকলো ৰাইজ আহি চাকি বন্তি জ্বলায়। তাৰপিছত তাৰ পিছৰ পৰ্যায়ত আমাৰ আহি পেলাই আকৌ মঙলবাৰ প্ৰভুৰ চৰণত খিচিৰি ভোগ প্ৰদান কৰাৰ ব্যৱস্থাটো হৈছে। আৰু ভোগ আগবঢ়োৱাৰ ভক্তগণৰো ইমান সংখ্যক বাঢ়ি গৈছে, আমাৰ আজিকালিলৈকে মানে অহা মঙলবাৰে কোনোবাই ভোগ আগবঢ়াম বুলি ক'লেও মানে আমি হয়তো মানে তেওঁ কোৱা মতে আমি সেই বাৰ বা ডেট আমি দিব নোৱাৰা হৈছোঁ। আকৌ আমাৰ স্থগিত ৰাখিবলগীয়া হয় বা পিছৰ সপ্তাহ বা তাৰ পিছৰ সপ্তাহত এনেকৈ গৈ আছে। আৰু সেই প্ৰক্ৰিয়াটো চলি থকাৰ পিছত আমি দেখিলোঁ যে অনুষ্ঠানটো যথেষ্ট স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত এই বছৰ তৃতীয় বাৰ্ষিক বৰ্ষৰূপত উদযাপন কৰা হয়। পুৱাৰ ভাগৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত পূজা অৰ্চনা, হোমযজ্ঞ আদি বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ মাজেৰে অনুষ্ঠিত কৰা হয়। আমাৰ এইবাৰ 3 বছৰ হৈছে। আমি এই ৰাইজৰ ইমান সহযোগ এটা পালোঁ, বিশেষকৈ আমাৰ গোটেই স্থানীয় মানুহ বা বিভিন্ন যোৰহাটৰ সমষ্টি বুলি যোৰহাট গোটেই টাউনৰ পৰা আদি কৰি এইবাৰ এনেকৈ পাম বুলি মই ভবাই নাছিলোঁ। ৰাতিপুৱা 6টা 6:30 বজাত পূজা যজ্ঞ হোমযজ্ঞ হৈছে, তাৰপিছত হেৰি হৈছে, ইমান সংস্কৃতিৰ মানুহ এইখনত আহিছে, যিখন নাম যেনেকুৱা গাইছে মই ভবাই নাছিলোঁ যে আমাৰ যোৰহাটত যে এনেকুৱা প্ৰতিভা আছে। এই হিন্দু ধৰ্মৰ হেৰি সংস্কৃতি আমি জীয়াই ৰখাটো আপোনালোক পুৱাৰে দিনজোৰা কাৰ্যসূচীৰে ভক্তসকলৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটি অধিক সজীৱ কৰি তোলে। নিশাৰ ভাগত দিহানাম, প্ৰসাদ বিতৰণ আৰু অন্যান্য ধৰ্মীয় কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠানটি সম্পন্ন কৰা হয়। উদ্যোক্তাসকলে জনোৱা মতে এই অনুষ্ঠানত বহু লোকৰ সমাগম ঘটে আৰু ইয়াৰ জৰিয়তে এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰে। আৰম্ভ হ'ব, তাৰ পাছত আমাৰ গায়ন আহিব আৰু ৰাতিৰে আমি সংকীৰ্তনৰ ব্যৱস্থা এটা কৰিছোঁ। স্থানীয় দল হয়, আমাৰ বুঢ়ীগাঁও অঞ্চলৰ গণেশ মন্দিৰৰ এভাগ দল। তেওঁলোকে 3 বছৰে তেওঁলোকেই কৰি আছে। প্ৰতি বছৰে তেওঁলোকে আমি নিমন্ত্ৰণ কৰোঁ। 1000ৰ ওপৰ আছিলে আজিও ভবাতকৈ বহুতখিনি ভক্তগণ বাঢ়িছে। তেনেকৈ আহি আছে আমাৰ জাগ্ৰত বুলিয়ে ক'ব পাৰি আপুনি, কাৰণ মানুহে কিবা প্ৰমাণ পাইছে কাৰণে প্ৰতিবাৰে আহি আছে। উল্লেখযোগ্য যে খাজুৰিগুৰি হনুমান মন্দিৰত প্ৰতি মঙলবাৰে নিয়মীয়াকৈ পূজা অৰ্চনা, ধূপ ধূনা, নবদ্য আদি কাৰ্যসূচীৰে পূজা অনুষ্ঠিত কৰা হয়। সেইবাবে মন্দিৰত প্ৰতি সপ্তাহে বহু ভক্তৰ উপস্থিতি পৰিলক্ষিত হয়। স্থানীয় লোকসকলে এই মন্দিৰত এক জাগ্ৰত ধৰ্মীয় স্থান হিচাপে গণ্য কৰে। এইদৰে যোৰহাটৰ খাজুৰিগুৰিত পালন কৰা হয় হনুমান জয়ন্তী। ভক্তি, ঐক্য আৰু আধ্যাত্মিক চেতনাৰ এক সুন্দৰ নিদৰ্শন প্ৰদৰ্শন কৰে এই অনুষ্ঠানত। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।